অসম চৰকাৰৰ গৃহ বিভাগৰ অধীনত নিয়োজিত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ কৰ্মচাৰীসকলৰ মৌলিক সমস্যাৱলী সমাধানৰ বাবে চৰকাৰৰ ওচৰত বিগত প্ৰায় ১.৫ দশকৰো অধিক কাল আবেদন নিবেদন জনাই অহা সত্ত্বেও তেওঁলোকৰ সমস্যাৱলী স্থায়ীভাৱে সমাধান কৰাত চৰকাৰে অকণো গুৰুত্ব নিদিয়াত স্বাভাৱিক কাৰণতে বাহিনীটোৰ কৰ্মীসকলৰ মনত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিয়ে দেখা দিছে। এই ভাষ্য সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ। ৰাজ্যখনত বৰ্তমান কৰ্তব্যৰত প্ৰায় ২৭,০০০ৰো অধিক গৃহৰক্ষী বাহিনীৰ কৰ্মচাৰীৰ প্ৰতি অকণো সহানুভূতি নেদেখুৱাত শুকুৰবাৰে গুৱাহাটীত এক প্ৰতিবাদী সমদল সন্থাই উলিয়ায়। গৃহৰক্ষী কৰ্মচাৰীৰ বিভিন্ন দাবীৰ বিষয়ে সন্থাটোৰ সভাপতি অনন্ত ডেকাই কয়, যোৱা ১৬ নৱেম্বৰত আমাৰ কাৰ্যকৰী সভাৰ সিদ্ধান্ত মৰ্মে আজি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই দিছপুৰ চলো অভিযান কাৰ্যসূচী হাতত লোৱা হৈছে আৰু এই কাৰ্যসূচীটোত যদি আমাক প্ৰশাসনৰ পৰা সম্পূৰ্ণ বাধা আছে, তেখেতসকলে আমাক ইয়াৰ পৰা যাব নিদিয়ে। যে নহওক আমি কাৰ্যসূচী লৈছোঁ, আমি দিছপুৰ নগ'লেও আমাৰ মেম'ৰেণ্ডাম দিবই লাগিব। আমি DC অফিচত হ'লেও গৈ আমি মেম'ৰেণ্ডাম প্ৰদান কৰা হ'ব আৰু এই মেম'ৰেণ্ডাম প্ৰদান কৰাৰ আগত আজি আমি এটা কথা চৰকাৰত স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ যে অহা এসপ্তাহৰ ভিতৰত যদি মাননীয় মুখ্যমন্ত্ৰী অৰ্থাৎ গৃহ বিভাগে যদি গৃহৰক্ষীৰ সমস্যাৰ ওপৰত কোনো যদি সমাধান কৰাৰ ব্যৱস্থা নলয়, তেতিয়াহ'লে আজি আমি পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী আমি য'ত কাৰ্যসূচী শেষ কৰোঁ তাতে আমি আৰু পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰা হ'ব। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ দীৰ্ঘদিনীয়া সমস্যাৱলী ৰাজ্য চৰকাৰে অকণো গুৰুত্ব নিদিয়াত আমি স্বাভাৱিক কাৰণতে বিক্ষুব্ধ হৈছোঁ আৰু সেইকাৰণে আমি এটা গণতান্ত্ৰিক পদ্ধতিৰে পুনৰবাৰ চৰকাৰৰ ওচৰত আমাৰ মেম'ৰেণ্ডামৰ সৈতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সমন্বিতে অসম বিধানসভাৰ মাননীয় সকলো সদস্যাক আমি ইতিমধ্যে জ্ঞাত কৰিছোঁ। তথাপিও তেওঁলোকৰ কাণৰ নিশ্চয় মকৰা বাঢ়ি গৈছে, কাণ খোলা নাই। গতিকে তেখেতসকলক কাণ খুলি শুনক, নহ'লে অসম বিধানসভাৰ আগন্তুক অধিৱেশন আমি উত্তাল কৰিম। আমি যিকোনো ধৰণৰ অশান্তিজনক পৰিস্থিতি যদি তেওঁলোকে বিচাৰে ৰাজ্যখনত, তেনেহ'লে আমি সেই পৰিস্থিতি বাধ্য হ'ম আমি কৰিবলৈ আৰু দৰকাৰ পৰিলে আমি নিজে আত্মজাহ যোৱাৰ নিচিনা কাৰ্যসূচী ল'ম। উল্লেখযোগ্য যে ৰাজ্যখনৰ অসম বিধানসভাৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগৰ কাৰ্যালয়ৰ উপৰিও চৰকাৰী বেচৰকাৰী বিভিন্ন নিগম নিকায় আৰু প্ৰতিখন জিলাৰ আৰক্ষী থানাসমূহত প্ৰশাসনৰ হৈ দিনে নিশাই কৰ্তব্যত নিয়োজিত হৈ তেওঁলোকৰ সেৱা আগবঢ়াই আহিছে যদিও গৃহৰক্ষীসকলৰ আৰ্থসামাজিক অৱস্থা অত্যন্ত শোক লগা আৰু পুতৌজনক। সেয়ে চৰকাৰে গৃহৰক্ষীসকলৰ দাবীসমূহৰ প্ৰতি বিশেষভাৱে মনোযোগ দিব বুলি সন্থাই আশা প্ৰকাশ কৰে। চেণ্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।